এই আকাশৰ তলত জমিনৰ ওপৰত স্বমাতৃভাষীসকল সকলোবোৰ প্ৰশংসা একমাত্ৰ সেইজনৰ যিজন মোৰ তথা আপোনালোক আটাইৰে সৃষ্টিকৰ্তা। তেওঁৰ প্ৰশংসা এইটো কাৰণে যে তেখেতে জগত সৃষ্টি কৰি জগতস্থিত অৰ্থাৎ এই পৃথিৱীত যিমান ধৰণৰ মানুহ আছে তাক আমি লেখকেও বুজি নাপাম। আমাৰ ইমান জ্ঞানেই নাই, আমি ইমান জেগালৈ যোৱাও নাই। জগতৰ কোন ঠাইৰ মানুহ কি পিন্ধে কি খায় তাকো আমি নাজানো, কিন্তু টিভিৰ মাজে আমি অলপ সামান্য দেখা পাওঁ কিছুমান মানুহ সাপ খায়, বেং খায়, কেঁচু খায়। তো মানুহ নাখায় কি আৰু নকয় কি, কিন্তু কোৱা কথা আমি বুজি নাপাওঁ। খোৱা বস্তুটো কিছু দেখা পাওঁ, খোৱা বস্তু যে দেখা পাওঁ আৰু কোৱা কথা বুজি নাপাওঁ, আমি বুজি পাওঁ কি? আমিতো বুজি নাপাওঁৱেই, কাৰণ আমাক বুজিবলৈ ইমান দিয়া নাই। যিখিনি বুজো সেইখিনিকে আমি ইমান জনা দেখাব বিচাৰোঁ যে মই কি নাজানো। কিন্তু মই কি জানো? মই মোৰ নিজৰ বিষয়ে নাজানো, কাৰণ মোৰ নিজৰ যিটো ব্ৰেইনৰ অন্তৰ্নিহিত অৱস্থা তাক মই নাজানো। মোৰ নিজৰ লিভাৰৰ অন্তৰ্নিহিত অৱস্থা নাজানো, মোৰ নিজৰ খুনৰ অৱস্থা মই নাজানো। নিজৰ শৰীৰৰ অন্তৰ্নিহিত অৱস্থা যি মানুহ নাজানে সেই মানুহ জানে কিমান? জনা যে দেখাওঁ দিয়ক। ঠিক যেনেকৈ আমাৰ ভাষা বিভিন্ন দেশৰ বিভিন্ন ভাষা, খাৱনো তেনেকুৱা, বিভিন্ন দেশৰ মানুহ বিভিন্ন খানাও খায়। আকৌ ব্যৱহাৰৰ ফালেদি তেনেকুৱা, বস্ত্ৰ পৰিধানকৰণৰ বেলিকাও তেনেকুৱা, বিভিন্ন ঠাইৰ মানুহ বেলেগ বেলেগ বস্ত্ৰ পৰিধান কৰে। গহনা পৰিধানকৰণৰ বেপাৰতো তেনেকুৱা, কিছুমান কাঠৰ গহনা ব্যৱহাৰ কৰে, কিছুমান বাঁহৰ গহনা ব্যৱহাৰ কৰে। তো চাহৰ দোকানত শুনা পালোঁ কিছুমান ঠাইৰ মানুহ আকৌ জোতাৰ মালাও পিন্ধে। মই শুনি বৰ আচৰিত হৈছোঁ, জোতাৰ মালাও বোলে পিন্ধে। যিহঁতে জোতাৰ মালা পিন্ধে সিহঁতে আনক জোতাৰ মালা পিন্ধাব বিচাৰে, কি আচৰিত কথা। তো সকলোবোৰ প্ৰশংসা তেওঁৰ। ঠায়ে ঠায়ে মানুহ আকৌ জোতাৰ মালাও পিন্ধে। যেনেকুৱা বাঁহৰ গহনা পিন্ধে, কাঠৰ গহনা পিন্ধে। আমাৰ হ'লে কিন্তু আমাৰ ছোৱালীক আমি সোণৰ গহনা, ৰূপৰ গহনা ইত্যাদি পিন্ধাওঁ। তো গতিকে গোটেই প্ৰশংসা তেওঁৰেই। মানুহ জগতস্থিত মানুহবোৰ বিভিন্ন ঠাইৰ মানুহ বিভিন্ন ধৰণে তেওঁলোকৰ চলন, বিভিন্ন ধৰণৰ চলন, বিভিন্ন ধৰণৰ ফুৰণ, বিভিন্ন ধৰণৰ খাৱন। তাৰ বাবেই তেখেতৰ গোটেই প্ৰশংসা। খুদা হাফিজ, এইখিনি কৈ শেষ কৰিছোঁ।